নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 30 ছেপ্টেম্বৰ 2025 অসমীয়া 13 আহিন মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:02 আৰু সূৰ্যাস্ত সময় 4:58। আজি হৈছে অষ্টমী তিথি আৰু শুক্লপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি হয়তো ঘৰৰ আধৰুৱা কামবোৰত মানসিক চাপ অনুভৱ কৰিব পাৰে। আপুনি হয়তো আপোনাৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত। এই দিনটো ছাত্ৰ-ছাত্ৰীৰ বাবে শুভ দিন। উচ্চ শিক্ষাক লৈ উত্তেজনা হ'ব পাৰে। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক। ধৰ্মীয় অনুষ্ঠানৰো আয়োজন কৰিব পাৰে। বৃষ ৰাশি। আপুনি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভালদৰে বিবেচনা কৰিহে ল'ব লাগে। অপ্ৰয়োজনীয় আলোচনাৰ পৰা আঁতৰি থাকক। আপুনি নমনীয়তা ৰাখিব লাগে। আপোনাৰ বৈবাহিক সম্পৰ্কত যোগাযোগৰ ব্যৱধান এৰাই চলক। আপোনাৰ ঘনিষ্ঠ লোকৰ পৰামৰ্শক আওকাণ কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হিচাপে প্ৰমাণিত হ'ব পাৰে। মিথুন ৰাশি। দীৰ্ঘদিনীয়া সমস্যাৰ পৰা আপুনি সকাহ পাব। আপোনাৰ ব্যৱসায়ত আপুনি বিশাল আৰ্থিক লাভ কৰিব পাৰে। হাৰ্ডৱেৰ সম্পৰ্কীয় ব্যৱসায়সমূহে অগ্ৰগতিৰ অভিজ্ঞতা লাভ কৰিব। আপোনাৰ মাতৃৰ ফালৰ পৰা হয়তো আনন্দদায়ক খবৰ পাব। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট ৰোমান্টিক হ'ব। কৰ্কট ৰাশি। আপোনাৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব। আপোনাৰ কামৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ ফলত লোকচানৰ সৃষ্টি হ'ব পাৰে। উচ্চ ৰক্তচাপে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব লাগে। আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পাব। সিংহ ৰাশি। আপোনাৰ নতুন প্ৰেমৰ সম্পৰ্কত সমস্যাৰ সন্মুখীন হ'ব। আপুনি দাৰ্শনিক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হ'ব। বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ লগত বিবাদ হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীৰ লগত ভাল হ'ব লাগে। কন্যা ৰাশি। আজি ভাইৰেল জ্বৰে আপোনাক অসুবিধা দিব পাৰে। আপুনি জানি বা অজানিতে কিছুমান ভুল কৰিব পাৰে। মহিলাসকলে সাৱধানে পাকঘৰৰ সঁজুলি ব্যৱহাৰ কৰিব লাগে। ভুলবোৰ লুকুৱাই ৰখাৰ পৰিৱৰ্তে সেইবোৰ শুধৰাবলৈ চেষ্টা কৰক। ৰিয়েল ইষ্টেটৰ সৈতে জড়িতসকলে নতুন চুক্তিৰ সযতনে তদন্ত কৰিব লাগে। তুলা ৰাশি। আপুনি হয়তো নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ফলপ্ৰসূ ফলাফল পোৱা যাব। বন্ধু-বান্ধৱীৰ পৰা সহায় লোৱা উচিত। আপোনাৰ কথাই মানুহক আপ্লুত কৰিব। আপোনাৰ চাকৰিৰ স্থিৰতা বৃদ্ধি পাব। আপোনাৰ জীৱনসংগীৰ সৈতে আন্তৰিক সম্পৰ্ক থাকিব। বৃশ্চিক ৰাশি। আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ সন্দৰ্ভত আপুনি পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে। নতুন অংশীদাৰিত্বৰ বাবে দিনটো শুভ। কৰ্মক্ষেত্ৰত আপুনি আনৰ ওপৰত নিৰ্ভৰশীল হ'ব। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। আপোনাৰ ব্যৱসায়ৰ আয় বৃদ্ধি পাব। আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। ধনু ৰাশি। সমাজত আপুনি যথাযথ সন্মান লাভ কৰিব। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিলে আপোনাৰ মানসিক চাপ কম হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত তিক্ততা নাইকিয়া হ'ব পাৰে। শহুৰেকৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। আপোনাৰ পৰিয়ালৰ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। মকৰ ৰাশি। নিজৰ কৃতিত্বৰ প্ৰদৰ্শন এৰক। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব। কৰ্মৰ চাপ বাঢ়িব পাৰে। পাৰিবাৰিক জীৱনত শান্তি থাকিব। আপুনি আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। কুম্ভ ৰাশি। নতুন নতুন প্ৰকল্প আৰম্ভ কৰাত আপুনি সফলতা লাভ কৰিব। আপুনি হয়তো নতুন ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ প্ৰতি আপোনাৰ সমৰ্পণ বাঢ়িব। বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকলক সহায় কৰিলে আধ্যাত্মিক সন্তুষ্টি লাভ কৰিব। চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰ চাপ কমি আহিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি আপুনি যথেষ্ট শক্তিশালী অনুভৱ কৰিব পাৰে। পেটৰ বিষে আপোনাক অসুবিধা দিব পাৰে। ৰাজনৈতিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে। অনুশাসিত ৰুটিন মানি চলিব লাগে। আপোনজনক কোনো ধৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকক।
নিজৰ দায়িত্বক লৈ আপুনি হয়তো অলপ চিন্তিত অনুভৱ কৰিব পাৰে আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ